আপোনাক আন্তৰিকভাৱে আজি অধ্যক্ষৰ আসনখনত নিৰ্বাচিত হোৱাৰ কাৰণে আৰু আমি সকলোৱে সৰ্বসন্মতিক্ৰমে আপোনাৰ প্ৰতি এই আসনখন আগবঢ়াই দিয়াৰ কাৰণে আপোনাৰ প্ৰতি শুভেচ্ছা, শ্ৰদ্ধা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। আমি যেটো বিৰোধী পক্ষ ডেফিনেটলি আমাৰ লগতে আপোনাৰ বিনানুবাদ আটাইতকৈ বেছি মানে তৰ্ক বিতৰ্ক বা সংঘাতৰ প্ৰশ্নটো আহি পৰে বিৰোধী পক্ষৰ লগতে। গতিকে মই প্ৰথমতে এটা কথা কৈ ল'ব খোজোঁ যে আপোনাৰ প্ৰতি বিশেষভাৱে মোৰ নিজৰ বিশেষ ধৰণৰ শ্ৰদ্ধা আছে, ভাল ভাৱ আছে। এজন সাধাৰণ জীৱন যাপন কৰা মানুহ হিচাপে খুব ভাল শ্ৰদ্ধাৰ ভাৱ আছে আৰু আপুনি মোক জীৱনত এটা সহায়ো কৰি থৈছে। সেইটো হ'ল যে আমাৰ শিৱসাগৰ সমষ্টিৰ কাৰণে আমি ধান ক্ৰয় কেন্দ্ৰ এটা আৰু মিল এটা যেতিয়া বিচাৰিছিলোঁ এইবাৰ, তেতিয়া অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই তেখেতক অনুৰোধ জনাইছিলোঁ এইটো দিব লাগে বুলি, আৰু তেতিয়া আপুনিও তাৰ মন্ত্ৰী আছিলে, মই আপোনাকো ৰিকুৱেষ্ট কৰিছিলোঁ। আপোনালোক দুয়োজনৰ অনুমতি সাপেক্ষে মই শিৱসাগৰৰ কাৰণে, আমাৰ সমষ্টিৰ কাৰণে, আমাৰ খেতিয়ক ৰাইজৰ কাৰণে ধান ক্ৰয় কেন্দ্ৰ এটা, ৰাইচ প্ৰক্ৰিয়মেণ্ট চেণ্টাৰ এটা আৰু এটা অতি বিখ্যাত মিল পাবলৈ সক্ষম হৈছিলোঁ, যিটো চাগে গোটেই কোঅপাৰেটিভ ডিপাৰ্টমেণ্টৰ ভিতৰত আটাইতকৈ ভাল মিল ৰূপে এতিয়ালৈকে প্ৰতিষ্ঠিত হৈ আছে। এতিয়া আমি যিহেতু বিৰোধী পক্ষ, গতিকে বিৰোধী পক্ষ হিচাপে ডেফিনেটলি আমি আপোনাৰ পৰা কেইটামান বস্তু বিচাৰিম। আমি বিচৰা বস্তুটোৱে হ'ল ডেফিনেটলি নিৰপেক্ষতা। আমি দেখিছোঁ যে ভাৰতৰ সংসদীয় ইতিহাসত যিসকল অধ্যক্ষ হৈছে, সেই অধ্যক্ষসকলে বিশেষ ধৰণৰ যিকেইজন আটাইতকৈ গোটেই ভাৰতীয় সংসদীয় ইতিহাসৰ আটাইতকৈ উজ্জ্বলতম অধ্যক্ষ, সেই অধ্যক্ষকেইজনে বিশেষভাৱে আমি দেখিছোঁ যে তেখেতসকলৰ জীৱন পৰিক্ৰমা সঁচাকৈ এটা নিৰপেক্ষ ধ্যান ধাৰণাৰ ওপৰত প্ৰতিষ্ঠিত। সেইকাৰণে অধ্যক্ষ পদটো সম্পৰ্কে ব্ৰিটিছ সংসদত এটা বাক্য আছে। আমাৰ গোটেই পৃথিৱীৰে সংসদবিলাকৰ পিতৃ সংগঠন হিচাপে চোৱা বা মাতৃ সংগঠন হিচাপে সংসদ হিচাপে চোৱা ব্ৰিটিছ সংসদৰ এটা বাক্য আছে যে দ্য স্পিকাৰ ৰিপ্ৰেজেণ্টছ দ্য হাউচ ইটছেল্ফ। স্পিকাৰজনে অকল হাউচকহে ৰিপ্ৰেজেণ্ট কৰে। তেখেতে আন কোনো ব্যক্তি, কোনো দল, কোনো সংগঠন বা অন্য কোনো পাৰ্টিক কেতিয়াও ৰিপ্ৰেজেণ্ট নকৰে। আৰু সেইকাৰণে আমি দেখিছিলোঁ যে ভাৰতবৰ্ষৰ লোকসভা যেতিয়া প্ৰতিষ্ঠা হৈছিলে, প্ৰথমজন লোকসভাৰ যিজন স্পীকাৰ আছিলে G.V. মাভলেংকাৰ, তেখেতে আনকি জৱাহৰলাল নেহৰুৰ সন্মুখতো, জৱাহৰলাল নেহৰু ভাৰতবৰ্ষৰ ভিতৰত এতিয়ালৈকে চোৱা চাগে আটাইতকৈ প্ৰভাৱশালী প্ৰধানমন্ত্ৰী আছিলে, তেখেতৰ সন্মুখতো আনকি নিৰপেক্ষতা ইমান ষ্ট্ৰিক্টকৈ মেইনটেইন কৰাইছিলে যে গোটেই ভাৰতবৰ্ষৰ সংসদীয় ইতিহাসত তেখেতৰ নামটো সেইকাৰণে সদায় স্পীকাৰ বুলি ক'লে তেওঁৰ নামটোৱে 1 নম্বৰত সদায় উঠে। তাৰপাছত দ্বিতীয় যিজন স্পীকাৰ হৈছিলে, সেই স্পীকাৰজনৰ নাম আছিলে নীলম সঞ্জীৱ ৰেড্ডী। নীলম সঞ্জীৱ ৰেড্ডীয়ে 1967ত যেতিয়া স্পীকাৰ নিৰ্বাচিত হৈছিলে, তেখেতে লগে লগে তেওঁৰ নিজৰ ৰাজনৈতিক দলটো কংগ্ৰেছৰ পৰা পদত্যাগ কৰিছিলে আৰু তেওঁ ঘোষণা কৰিছিলে যে সকলো অধ্যক্ষই নিজৰ দলটোৰ পৰা পদত্যাগ কৰা উচিত। আৰু সেইকাৰণে আমি দেখিছিলোঁ যে ভাৰতবৰ্ষত এটা সংসদীয় পৰম্পৰাত এটা নিৰপেক্ষ, এটা বস্তুনিষ্ঠ ডিবেট সেইবিলাক সংসদত উত্থাপন কৰিবলৈ সুযোগ লাভ কৰিছিলে। বিৰোধীসকলেও
যিটোৱে গণতন্ত্ৰ সঁচা সঁচিকৈ শক্তিশালী কৰিছিলে। আমাৰ অসমৰ যিখন আপোনাৰ বিধানসভা আছিলে, বিধানসভা মানে অসম ষ্টেট হোৱাৰ আগতে অসম যেতিয়া প্ৰভিন্স আছিলে, অসম প্ৰভিন্স হোৱাৰ সময়খিনিত আচলতে অধ্যক্ষ হোৱাৰ কামটো আটাইতকৈ টান কাম আছিল। তাৰ কাৰণটো আছিলে যে এহাতেদি গোটেই অসমৰ ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ নেতৃত্ব লৈছিলে কংগ্ৰেছে, কিন্তু চৰকাৰ কৰিছিলে মুছলিম লীগে। গতিকে সেই পৰিস্থিতিত মানে বাবু বসন্ত কুমাৰ দাস তেখেতে মানে বিধানসভা মানে সেই সময়ত প্ৰভিন্স বুলি কৈছিলে, প্ৰভিন্স চলাবৰ কাৰণে ইমান অসুবিধাজনক পৰিস্থিতিত পৰিছিলে 1937 পৰা। কিন্তু তেতিয়াও আনকি মানে য'ত ছাদুল্লাহ আছিলে, য'ত আমাৰ কি কয় পিছত যে বাংলাদেশলৈ গুচি গৈছিলে, কি নাম আমাৰ কৃষক নেতাজন বাংলাদেশলৈ গুচি গৈছিলে, ভাসানী আছিলে, য'ত আমাৰ ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ নেতৃবৰ্গ গোপীনাথ বৰদলৈহঁতৰ লগত সাংঘাতিক ধৰণৰ বিতৰ্কৰ সৃষ্টি হৈছিলে। তাতো আমি দেখিছিলোঁ যে বাবু বসন্ত কুমাৰ দাস, দেৱেশ্বৰ শৰ্মা আৰু লক্ষেশ্বৰ বৰুৱা, এই তিনিজনে 1937 to 46লৈকে এই সময়খিনিত সাংঘাতিক ধৰণৰ এটা নিৰপেক্ষ ভূমিকা পালন কৰিছিলে। এতিয়া এজন অধ্যক্ষ, মই আপোনাৰ আজি যেতিয়া আহিছিলোঁ তেতিয়া মই চাই আছিলোঁ, বিভিন্ন এছেবিলাক পঢ়ি আছিলোঁ যে এজন ভাল অধ্যক্ষক কাক কয়, এজন ভাল অধ্যক্ষ বুলি মানুহে কাক মানি লয়। তেতিয়া দেখা গৈছিলে যে ভাল অধ্যক্ষ হ'বৰ কাৰণে এক নম্বৰটোতো নিৰপেক্ষতা, কিন্তু ক্ৰিটিকেলি চাওঁতে দেখা গৈছিলে যে তিনিটা বস্তু ভাল অধ্যক্ষৰ ক্ষেত্ৰত দেখা দিয়ে। এটা হ'ল যে গণতান্ত্ৰিকভাৱে সিদ্ধান্ত তেওঁ গ্ৰহণ কৰাৰ পূৰ্ণ তেওঁৰ ক্ষমতা থাকে নে নাথাকে। এখন গুৰুত্বপূৰ্ণ বিল, খুব গুৰুত্বপূৰ্ণ, কিন্তু চৰকাৰী পক্ষই বিচাৰে যে সেইখন বিতৰ্ক নোহোৱাকৈ পাছ হৈ যাব লাগে, আৰু চৰকাৰ পক্ষই পাৰেই যে তেওঁলোকৰ বহুত সংখ্যাগৰিষ্ঠতা আছে, কিন্তু অধ্যক্ষজনে সেইটোক হ'বলৈ নিদি সেই বিধেয়কখনৰ ওপৰত, প্ৰত্যেকখন বিধেয়কৰ ওপৰত, গুৰুত্বপূৰ্ণ বিধেয়কৰ ওপৰত বিতৰ্ক কৰিবলৈ সুযোগ প্ৰদান কৰে। সেইজনক নাম্বাৰ 1 ভাল অধ্যক্ষ বুলি বিভিন্ন ধৰণৰ এছেবিলাকত কোৱা মই দেখিবলৈ পাইছোঁ। 2 নম্বৰ, যিকোনো বিধেয়ক সংসদত গ্ৰহণ কৰোঁতে বা বিধানসভাত গ্ৰহণ কৰোঁতে ভইচ ভোটত পাছ কৰাই দিলে নে একচুৱেলি আমাৰ ইয়াৰ যিটো ভোট বুলি কয়, কি বুলি কয় এইটো, ডিভিজনলৈ পঠিয়ালে, এইটো এটা এজন অধ্যক্ষৰ ভাল নে বেয়া, কিমান ভাল তাক লক্ষ্য কৰাৰ কাৰণে এইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ মাপকাঠি। সাধাৰণতে চৰকাৰী পক্ষই বিচাৰে যে নাই ভইচ ভোটতে পাৰ হৈ গুচি যাওক। আৰু তৃতীয় যিটো বস্তু মাপকাঠি ৰূপে চোৱা হয় ভাল অধ্যক্ষৰ, সেইটো হ'ল দল ত্যাগ বিৰোধী আইনখন প্ৰয়োগ কৰোঁতে কিমান দেৰি কৰি মানুহখিনিক বচাই দিলে, নে একচুৱেলি সঠিক সময়ত সঠিক সিদ্ধান্ত লৈ কামটো কৰি পেলালে। এই তিনিটা মাইলষ্টন হিচাপে ভাৰতবৰ্ষৰ সংসদীয় ইতিহাসত এজন সংসদৰ ভাল অধ্যক্ষ হয় নে নহয় সেইটো প্ৰমাণিত কৰা যায়। গতিকে 4টা বস্তু, এটা হ'ল দল নিৰপেক্ষতা, অৰ্থাৎ সঁচা এজন অভিভাৱক হিচাপে সকলোকে সমান অধিকাৰ প্ৰদান কৰা, বিৰোধী পক্ষ আৰু শাসক পক্ষ, আৰু বাকী 3টা, এইকেইটাই হ'ল এজন ভাল অধ্যক্ষৰ লক্ষণ। আৰু মই আশা কৰিম আপুনি অসমৰ সংসদীয় ইতিহাসত এজন প্ৰকৃত ভাল অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিব, সদনখন আগবঢ়াই লৈ যাব, আৰু আপোনাৰ এই কামৰ জৰিয়তে অসমৰ গণতান্ত্ৰিক ব্যৱস্থাটোক অধিক শক্তিশালী কৰিব। এই আশা কৰি মই আকৌ এবাৰ ৰাইজৰ দলৰ 2জন বিধায়কৰ তৰফৰ পৰা আপোনাৰ প্ৰতি শুভেচ্ছা জনাইছোঁ, অভিনন্দন জনাইছোঁ। ধন্যবাদ। জয় আই অসম।